কি হ'ব অগপ বিজেপিৰ মিত্ৰতাৰ মুখ্যমন্ত্ৰীৰ মতে সকলো ঠিকে থাকে আগবাঢ়িছে অতুল বৰাৰ মতে এই পৰ্যন্ত হোৱা নাই আনুষ্ঠানিক আলোচনা বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ ৰাজ্যজুৰি চলিছে সৰব চৰ্চা কি সংবাদ মাধ্যম কি সামাজিক মাধ্যম সকলোতে কংগ্ৰেছ ৰাইজৰ দল অজাপৰ মিত্ৰতাৰ চৰ্চা এই সকলোবোৰৰ মাজতে উত্থাপন হৈছে প্ৰশ্নৰ কেতিয়া চূড়ান্ত হ'ব অগপ বিজেপিৰ মিত্ৰতা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিনহে বাকী তেনেস্থলত সমষ্টিয়ে ব্যাপক কুচকাৱাজ চলাইছে অগপ বিজেপি মিত্ৰজোঁটৰ বিগ ব্ৰাদাৰ বিজেপিৰ তৎপৰতাৰ বিপৰীতে গাত এতিয়াও নিৰ্বাচনী বতাহ লগা নাই অগপৰ তাৰ কাৰণ হ'ল মিত্ৰতাক লৈ অস্পষ্ট ছবি বিজেপিয়ে ক'ত কোনখন আসন এৰিব অগপক বিগ ব্ৰাদাৰৰ সিদ্ধান্তলৈ অপেক্ষা অগপৰ যাৰ বাবে মঙলবাৰে এক প্ৰকাৰে সেয়া স্বীকাৰ কৰিলে অতুল বৰাই অগপ সভাপতিয়ে ক'লে কোনকেইটা সমষ্টিত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া চূড়ান্ত হোৱা নাই সময় আমাৰ হাতত এতিয়াও যথেষ্ট আছে আমিতো মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথাটো ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰু আপোনালোক সকলোৱে জানে গতিকে আনুষ্ঠানিক আলোচনা এতিয়ালৈকে নোহোৱাৰ বাবে আমি খাটাংকৈ কোনবোৰ চিটত অৱতীৰ্ণ হ'ম সেই কথা ক'ব পৰা হোৱা নাই আমাৰ দলৰ সাংগঠনিক ভেটি য'ত ভাল হৈ আছে সেইবিলাকত আমি অলপ অগ্ৰাধিকাৰ দি ইতিমধ্যে কাম কাজৰ গতি আমি বৃদ্ধি কৰিছোঁ আৰু আমি নিশ্চিত যে এইবাৰ তৃতীয়বাৰ NDA এবাৰ হেক্টিক কৰিব আৰু চৰকাৰ হ'বই এতিয়াও বিজেপিৰে আনুষ্ঠানিক আলোচনা নাই হোৱা বুলি অতুল বৰাই দাবী কৰিলেও বিষয়টোক লৈ বিপৰীত স্থিতি মুখ্যমন্ত্ৰীৰ মতে সকলো সঠিক দিশত আগবাঢ়িছে বিৰোধীৰ দৰে টিভিত মিত্ৰতা নকৰে বিজেপিয়ে আমাৰ বিৰোধীৰ কি চিট শ্বেয়াৰিং হৈছে নাই হোৱা তাৰ লগত আমাৰ কথা নাই কিন্তু আমাৰ মিত্ৰ দলখিনিৰ মাজত আলাপ আলোচনা চলি আছে আমি চিঠি পত্ৰ দি প্ৰেছৰ জৰিয়তে আলোচনা নকৰোঁ আমাৰ কামখিনি ভাল কৰি আগবাঢ়িছে ইলেকশ্যন ঘোষণা হোৱাৰ আগতে আমাৰো মিত্ৰতা ঘোষণা হৈ যাব উল্লেখ্য মঙলবাৰে অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচীৰ প্ৰায় শতাধিক যুৱকে যোগদান কৰে দলটোত যোগদানক লৈ উৎফুল্লিত অগপ নেতৃত্বই ক'লে আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে জাতিটো শক্তিশালী হোৱা কংগ্ৰেছে বিদেশী আনিলে ইয়ালে নিজৰ ভোট বেংক মজবুত কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কথা ভবাহেঁতেন কেৱল ভোটৰ স্বাৰ্থত এনেকুৱা কাম কৰিব নোৱাৰিলেহেঁতেন আৰু সেইকাৰণে আমি সদায় কংগ্ৰেছক শত্ৰুতা কৰোঁ কংগ্ৰেছক আমি শত্ৰুতা এইকাৰণে কৰোঁ যে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা কাম দীঘলীয়া তেওঁলোকৰ শাসনকালত নকৰি ইয়াৰ বিপৰীতধৰ্মী কাম কৰি অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সংকট সৃষ্টি কৰাৰ কাৰণে আমি তেওঁলোকে সদায় আঁতৰত থকাটো আমি বিচাৰোঁ অগপই নিজৰ অতীত আৰু নিজৰ শিপা কেতিয়াও পাহৰি নাযায় বুলি উল্লেখ কৰি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা অগপ নেতৃত্বৰ 2026ত ৰাজ্যত পুনৰবাৰ চৰকাৰ গঠনৰ দাবী কৰিলে অগপই গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মনমোহনৰ সৈতে প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ